লাহৰীঘাটত এজন যুৱকৰ 10 দিন ধৰি সন্ধানহীন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। লাহৰীঘাটৰ টেঙাগুৰি গাঁৱৰ ছাদিকুল হক নামৰ যুৱকজন কৰ্মসূত্ৰে ডিমাপুৰত থাকে। যোৱা 6 তাৰিখে ভোটদান কৰাৰ উদ্দেশ্যে নিজ গৃহ টেঙাগুৰিলৈ আহিছিল। পিছত যোৱা 9 মে'ত যুৱকজন ডিমাপুৰত যোৱাৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই গৈছিল। সেইদিনাৰ পৰা যুৱকজনৰ লগত পৰিয়ালৰ যোগাযোগ বিচ্ছিন্ন হয়। বহু বিচাৰ খোচাৰ কৰিও যুৱকজনৰ সন্ধান নাপায়। পিছদিনা পৰিয়ালৰ লোক লাহৰীঘাট আৰক্ষী থানাত যুৱকজন নিৰুদ্দেশ হোৱা বুলি জাননী দিয়ে। ইয়াৰ ডিমাপুৰৰ এখন থানাতো নিৰুদ্দেশৰ জাননী দিয়ে। কিন্তু 10 দিন উকলি যোৱাৰ পিছতো যুৱকজনৰ কোনো সন্ধান ওলাব পৰা নাই আৰক্ষী প্ৰশাসনে। পৰিয়ালৰ লোকৰ সন্দেহ কোনোবাই ডিমাপুৰ যোৱা পথত অপহৰণ কৰিছে। যুৱকজনৰ সন্ধান উলিয়াবলৈ পৰিয়ালৰ লোকে আৰক্ষী প্ৰশাসনৰ লগতে মুখ্যমন্ত্ৰীক কান্দি কান্দি অনুৰোধ জনায়। কাৰণ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী হোৱা বাবে যুৱকজন সন্ধানহীন হোৱাত পৰিয়ালৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। কোনোবা সদাশয় ব্যক্তিয়ে যদি যুৱকজনৰ সন্ধান পায় তেন্তে 9365815108 আৰু 8732872062 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আমাৰ গাঁৱৰ এক ভতিজা ল'ৰা হয়। তেওঁ যোৱা 9 তাৰিখে ইয়াৰ পৰা কৰ্মসূত্ৰে ডিমাপুৰ যাম বুলি ওলাই গৈছে। নামটো তেওঁৰ ছাদিকুল হক, টেঙাগুৰি গাঁৱৰে বাসিন্দা হয়। তেওঁ ডিমাপুৰ যাবৰ কাৰণে ওলাই গৈছিলে। ৰাতি 9:40 লাষ্ট কল হৈছে বুলি আমি গম পাওঁ, আৰু তাৰ পিছৰ পৰা কলটো বিচ্ছিন্ন হৈ আছে। তেওঁৰ মোবাইলত ফোন চোন নালাগে। আমি বিচাৰ খোচাৰ কৰাত 10 তাৰিখে আমি বিচাৰ খোচাৰ কৰি একো গম নোপোৱাত আমি লাহৰীঘাট থানাত বিল্লালে, তেওঁৰ খুৰাকে বিল্লালে লাহৰীঘাট থানাত মিচিং কমপ্লেইন এটা দিছে। 11 তাৰিখে গৈ পেলাই ময়ো লগত গৈছিলোঁ। গৈ পেলাই ডিমাপুৰত মিচিং কমপ্লেইন এটা দিয়া হৈছে। তাতো বহুত বিচাৰ খোচাৰ কৰা হৈছে। আজিলৈকে একো সংশোধন ওলোৱা নাই। এতিয়াতো আজি যিহেতু 10 দিন উকলি গ'ল, এতিয়াতো আমাৰ কিডনেপিঙে সন্দেহ হৈ আছে। কোনোবা দুষ্ট চক্ৰই কিবা কিডনেপ কৰিছে নেকি, তেনেকুৱা সন্দেহ হৈ আছে। গতিকে অসমৰ যিহেতু পুলিচ আমাৰ স্মাৰ্ট পুলিচ, তেওঁলোকে তদন্ত কৰিলে হয়তো ওলাই যাব। মই আমাৰ লাহৰীঘাট থানাৰ পুলিচ বা মৰিগাঁও পুলিচ বিষয়াক অনুৰোধ জনাইছোঁ যে যিহেতু দুখীয়া ল'ৰা এটা, তেওঁৰ ঘৈণীয়েক আছে, বাচ্ছা এটা আছে, 10মহীয়া কেঁচুৱা এটা আছে। তেওঁলোকৰ চিন্তা কৰি পেলাই যাতে ল'ৰাটোক উলিয়াই অনাৰ ব্যৱস্থা কৰে, সেইকাৰণে মই লাহৰীঘাট থানাৰ পুলিচক অনুৰোধ জনাইছোঁ। মোৰ ভাতিজা এজন ডিমাপুৰৰ কৰ্মসূত্ৰত থাকে। সি আহিছিল ভোট দিবলৈ। ভোট দিয়াৰ পিছত 9 তাৰিখে ডিমাপুৰলৈ যাবলৈ ওলাইছে ঘৰৰ পৰা, ওলাই ভাতিজাজন মিচিং হৈ গ'ল। আমি 10 তাৰিখে এটা কেছ এজাহাৰ দিছোঁ আমি লাহৰীঘাট থানাত। ইয়াৰ পিছত আজি 10-12 দিন হৈ গ'ল, কোনো ধৰণে আমি একো ৰিপৰ্ট পোৱা নাই। কোনো ধৰণে থানাৰ ফালৰ পৰা এখন আমি পোৱা নাই। সন্দেহ কোনোবা কি কিডনেপি কৰিছে নেকি, সেইটো আমাৰ সন্দেহ হৈ আছে। আৰু এইখিনি আমি আমাৰ MLA ছাৰক আমি অৱগত কৰাইছোঁ। কৰাৰ পিছত আমি MLA ছাৰে কৈছে যে SP ছাৰক MLA ছাৰে অৱগত কৰাইছে। কৰাৰ পিছত আমি SP ছাৰৰ তাত গৈছোঁ। আজিলৈকে আমি কিন্তু কোনো ধৰণৰ একশ্যন দেখা পোৱা নাই। পিছত আমি এডিশ্যনেল SP ছাৰৰ তাত গৈছোঁ। যাই কিনি কথাখিনি খুলি মেলি ক'লোঁ। কোৱাৰ পিছত আমাৰ এডিশ্যনেল SP ছাৰে এটা লোকেশ্যন ওলাই দিছে। ওলাই দিবি যে এইটো লোকেশ্যনত আমি যাই পেলাই চাইছোঁ বা আমি পুলিচক অৱগত কৰাইছোঁ লাহৰীঘাট থানাত। কিন্তু লাহৰীঘাট থানাত এতিয়াও কোনো গা লৰা নাই। কিয়নো লৰা নাই যে আমি এইটো গম পাইছোঁ যে এইটো এইখিনি আমাৰ দুখীয়া ল'ৰা হোৱাৰ কাৰণে এনেকৈ পুলিচে ভাবি আছে। আজি যদি কোনো মন্ত্ৰী MLA বা কোনো ডাঙৰ অফিচাৰৰ ল'ৰা হ'লহেঁতেন, পুলিচ এনেকৈ বহি থাকিলহেঁতেন? নহয়, বহি নাথাকে। কিন্তু পুলিচ জানে যে ডাঙৰ মানুহ ল'ৰা হ'লে 1 ঘণ্টাতো ওলাব পাৰিব। আমি আজি দুখীয়া হৈছোঁ, দুখীয়াৰ কাৰণে আজি আমাৰ এনেকৈ অৱস্থা হৈছে। ঠিকে আছে, অসমৰ ৰাইজক আমি এতিয়া অৱগত কৰালোঁ, আবেদন কৰি আছোঁ। আপোনালোকে চাই পেলাই কিবা এটা আমাৰ ৰাস্তা ওলাই দিয়ক। আৰু আমাৰ CM ছাৰক আমি কৈ আছোঁ, CM ছাৰ আপুনি কথাখিনি অলপ আমাৰ কেছখিনি আপুনি অলপ চাই দিয়ক। আমি দুখীয়া মানুহ, দুখীয়া হিচাপে আপুনি কিবা এটা সহায় কৰক আমাক, আমি কৈ